নমস্কাৰ, আজি হৈছে 23 অক্টোবৰ বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নহয়, জুবিনক কংগ্ৰেছ, বিজেপি আৰু এজেপি সকলোৱে প্ৰাণ ভৰি ভাল পায়, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছো, এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই। জুবিনৰ মৃত্যুৰ পিছত একাংশ ভুৱা অনুৰাগীয়ে শিল্পীগৰাকীৰ নামত অশান্তি বিয়পোৱাৰ চেষ্টা কৰিছে। স্পষ্ট কথা, যিকোনো মূল্যৰ বিনিময়ত জুবিন গাৰ্গৰ অসমক অশান্ত কৰিবলৈ নিদিওঁ। এইখন অসম ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জুবিন গাৰ্গৰ অসম। জুবিনৰ অসমক ৰাজনীতিৰ বদ্ধভূমি হ'বলৈ দিয়া নহ'ব আৰু জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাক এচাম লোকে ৰাজনৈতিক হাতিয়াৰ লৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে আৰু এইসকল লোকে জীৱনকালত জুবিনৰ এটা গানো শুনা নাছিল, কিন্তু জুবিনৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ আদৰ্শক অন্যফালে লৈ যোৱাৰ প্ৰচেষ্টা কৰিছে একাংশই। ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছত ৰাজনীতি হোৱা নাছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজনীতি কৰিবলৈ দিয়া নহ'ব, কাৰণ জুবিন গাৰ্গক বিজেপি, এজেপি, কংগ্ৰেছ সকলোৱে প্ৰাণ ভৰি ভাল পায়। জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিনৰ মৃত্যুৰ পিছত একাংশ ভুৱা অনুৰাগীয়ে শিল্পীগৰাকীৰ নামত অশান্তি বিয়পাৰ চেষ্টা কৰিছে আৰু এয়া স্পষ্ট কথা, যিকোনো মূল্যৰ বিনিময়ত জুবিন গাৰ্গৰ অসমক অশান্ত কৰিবলৈ নিদিওঁ বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হিন্দু মহিলাই জন্ম দিয়ক তিনিটাকৈ সন্তান, মুখ্যমন্ত্ৰীৰ এই আহ্বান। এই মুহূৰ্তৰ খবৰ জনাইছো, এক ডাঙৰ খবৰ, দুটা নহয়, জন্ম দিয়ক তিনিটাকৈ সন্তান। হিন্দুৰ জনসংখ্যা হ্ৰাস পোৱাক লৈ উদ্বিগ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দুটাৰ সলনি তিনিটা সন্তানৰ নীতি ল'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। নগাঁৱত হ্ৰাস পাই আহিছে হিন্দুৰ জনসংখ্যা, আমি দুটাৰ সলনি জন্ম দিব লাগিব তিনিটা সন্তান, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু চাৰিটা সন্তান জন্ম নিদিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দুটা নহয়, জন্ম দিয়ক তিনিটাকৈ সন্তান, এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হিন্দুৰ জনসংখ্যা হ্ৰাস পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ কৈছে যে দুটাৰ সলনি তিনিটা সন্তানৰ নীতি ল'বলৈ আহ্বান। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, এতিয়াও ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম। কিন্তু কিদৰে কৰিব সবিশেষ জনাই যাম, গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু জুবিন গাৰ্গক ন্যায়ৰ বাবে কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? জনাওক কমেণ্ট বক্সত। কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? চৰকাৰে এক সুবিধা দিছে জনসাধাৰণৰ বাবে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? আপোনাৰ পৰিয়ালৰ নাম কেনেকৈ কৰিব অন্তৰ্ভুক্ত জনাই যাম। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব আৰু নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু অনলাইনযোগে কৰিব পাৰিব এই আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম আৰু KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনক কৰিব পাৰিব আপুনি নাম আৰু নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব আপুনি। আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। আৰু ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই তেন্তে কেনেদৰে কৰিব আমি সবিশেষ জনাইছোঁ দৰ্শকক।
কিদৰে অন্তৰ্ভুক্তি কৰিব নতুন সদস্যৰ নাম জনাইছোঁ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হিয়াৰ আমঠু জুবিন গাৰ্গে কেতিয়া পাব ন্যায়? আচলতে কিমান সময় লাগিব এই গোচৰটো? ৰায়দানলৈ কিমান অপেক্ষা কৰিব লাগিব অসমবাসীয়ে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ চলিলেও কিমান অপেক্ষা কৰিব লাগিব অসমবাসীৰ ৰাইজে? দেশৰ ন্যায় ব্যৱস্থাত অভিযুক্তক শাস্তিৰ বিধান কেনেকুৱা, তাক লৈ প্ৰশ্ন উঠিছে। জুবিন গাৰ্গৰ গোচৰটো কি প্ৰক্ৰিয়াৰ মাজেৰে চলিব, তাক লৈ প্ৰশ্ন কৰা হৈছে। ন্যায় বিচাৰি দাবী তুলিলেও ক্ষীপ্ৰ হ'ব নেকি বিচাৰ প্ৰক্ৰিয়া? জুবিন গাৰ্গে ন্যায় কেতিয়া পাব, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। সমগ্ৰ অসমবাসীৰ প্ৰশ্ন এয়া, আচলতে কিমান সময় লাগিব এই গোচৰটো? ৰায়দানলৈ কিমান অপেক্ষা কৰিব লাগিব সমগ্ৰ অসমবাসীয়ে? ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ চলিলেও কিমান অপেক্ষা কৰিব লাগিব? দেশৰ ন্যায় ব্যৱস্থাত অভিযুক্তক শাস্তিৰ বিধান কেনেকুৱা, এয়া সকলো অসমবাসীৰ প্ৰশ্ন। জুবিন গাৰ্গৰ গোচৰটো কি প্ৰক্ৰিয়াৰ মাজেৰে চলিব? ন্যায় বিচাৰি দাবী তুলিলেও ক্ষীপ্ৰ হ'ব নেকি বিচাৰ প্ৰক্ৰিয়া? আৰু জুবিন গাৰ্গে ন্যায় কেতিয়া পাব, তাক লৈ এতিয়া সমগ্ৰ অসমবাসীয়ে এক প্ৰশ্ন কৰিছে। আৰু আপুনিও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। ৰাজপথত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিজেপিৰ সমদলক লৈ লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ। বিজেপি চৰকাৰ থকাৰ পিছতো বিজেপিয়ে জুবিনৰ ন্যায়ৰ বাবে সমদল কৰাটো এক হাস্যকৰ কথা বুলি এতিয়া লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰি কৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস নাই বিজেপি কৰ্মীৰ। এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। সেয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ন্যায় বিচাৰি ৰাজপথত সমদল কৰিছে বিজেপি কৰ্মীয়ে। জুবিনৰ আদৰ্শ হৃদয়ংগম কৰিব পাৰিলেহে প্ৰকৃত অনুৰাগী হ'ব পাৰিব। আৰু মুখ্যমন্ত্ৰীয়ে মুখতে মই অনুৰাগী বুলি কৈ দিলে নহ'ব। ৰাজপথত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিজেপিৰ সমদলক লৈ লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰ থকাৰ পিছতো বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সমদল কৰাটো এক হাস্যকৰ কথা বুলি তেওঁ উল্লেখ কৰি কৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস নাই বিজেপি কৰ্মীৰ। সেয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ন্যায় বিচাৰি ৰাজপথত সমদল কৰিছে বিজেপি কৰ্মীয়ে। জুবিনৰ আদৰ্শ হৃদয়ংগম কৰিব পাৰিলেহে প্ৰকৃত অনুৰাগী হ'ব পাৰিব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। জুবিন গাৰ্গক একাংশই ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, কিন্তু বিজেপিৰ উদ্দেশ্য অসমক একত্ৰিত কৰি ৰখা, আন্দোলনেৰে যাতে অসমখন ভৰি নপৰে তাৰ বাবে চেষ্টা কৰা হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাত একাংশই ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে। এওঁলোকৰ বহু সংখ্যকে এটাও গীত শুনা নাই জুবিন গাৰ্গৰ বিষয়ে এওঁলোকৰ জ্ঞানো সীমিত। আৰু জুবিনৰ আদৰ্শক পৃথক প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিব বিচাৰিছে, প্ৰতিষ্ঠা কৰি ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে। আৰু ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দিনতো হোৱা নাছিল ৰাজনীতি। গতিকে জুবিন গাৰ্গক লৈও কোনেও ৰাজনীতি কৰিব নালাগে, কাৰণ জুবিন গাৰ্গক সকলোৱে ভাল পাইছিল। জুবিন গাৰ্গৰ নকল অনুৰাগী বহুত ওলাইছে। জুবিন অনুৰাগীৰ ভাও লৈ অসমত অশান্তি সৃষ্টি কৰিব বিচাৰিছে। আৰু যাৰ বাবে জুবিনৰ অনুৰাগীক লগত লৈ কৰিছ ন্যায় যাত্ৰা। এইখন ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা। লগতে জুবিন গাৰ্গৰ এক সোণৰ অসম। এই অসমখনক আমি কেতিয়াও অশান্তি কৰিবলৈ দিব নোৱাৰোঁ। আমাৰ উদ্দেশ্য হৈছে অসমক একত্ৰিত কৰি ৰখা। এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনৰ অসমখনক যাতে আন্দোলন ৰাজনীতিৰ মেৰুকৰণেৰে ভৰি নপৰে তাৰ বাবে আমি চেষ্টা কৰিছোঁ। জুবিনৰ প্ৰকৃত অনুৰাগীসকলক লগত লৈ সোণৰ অসম গঢ়াৰ চেষ্টা কৰা হৈছে। জুবিন গাৰ্গক লৈ একাংশই কৰা ৰাজনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ ঘটনাত একাংশই ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে। আৰু